কাউণ্টডাউন আৰম্ভ হৈছে কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু কোনে দিছপুৰ গঠন কৰিব দিছপুৰত চৰকাৰ গঠন কোনে শেষ হাঁহি মাৰিব সেয়া কাইলৈৰ দিনটো স্পষ্ট হৈ পৰিব কিন্তু বিশেষকৈ ৰাজ্যৰ তিনিটা সমষ্টিৰ ওপৰত জনতাৰ চকু নিবদ্ধ হৈ পৰিছে খোৱাং সমষ্টি যোৰহাট সমষ্টিৰ লগতে শিৱসাগৰ সমষ্টি এই তিনিটা সমষ্টিত চকু নিবদ্ধ হৈ পৰিছে দৃষ্টি নিবদ্ধ হৈ পৰিছে সকলোৰে কোনে জয়লাভ কৰিব তিনি সমষ্টিৰ ৰাজ্যৰ তিনিটাকৈ চৰ্চা লাভ কৰা সমষ্টি মাত্ৰ কেইটামান মুহূৰ্ত আৰু মাত্ৰ কেইটামান ঘণ্টা আছে যোৰহাট শিৱসাগৰ খোৱাং সমষ্টিৰ ওপৰত ৰাজ্যৰ জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে কোনে গঠন কৰিব কাইলৈ চৰকাৰ বিৰোধীয়ে নে বিজেপিয়ে সেয়া দৃষ্টি নিবদ্ধ হৈ পৰিছে অধীৰ অপেক্ষাত ৰৈছে প্ৰাৰ্থীসকল যোৰহাট শিৱসাগৰ খোৱাং তিনি সমষ্টিৰ কি হ'ব ফলাফল গুৰুত্বপূৰ্ণ হৈ পৰিব যেটো চৰ্চাত তিনি সমষ্টি যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী বনাম গৌৰৱ গগৈ বিৰোধীৰ অকল গৌৰৱ গগৈ বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামী যুঁজখন মূল আকৰ্ষণীয় যুঁজ এখন শিৱসাগৰত কুশল দুৱৰী বনাম অখিল গগৈৰ যুঁজখন হৈছে তীব্ৰ কোনে শেষ হাঁহি মাৰিব কাইলৈৰ দিনটো স্পষ্ট হৈ পৰিব কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোট গণনা খোৱাং সমষ্টিত চক্ৰধৰ গগৈ বনাম লুৰিণজ্যোতি গগৈ খোৱাং সমষ্টিয়ে চৰ্চা লাভ কৰিছে এতিয়া খোৱাং সমষ্টিয়ে ৰাজ্যজুৰ চৰ্চা লাভ কৰিছে মৰিয়নি ৰূপজ্যোতি কুৰ্মী বনাম জ্ঞানশ্ৰী বৰা এই সমষ্টিটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে অধিক চৰ্চা লাভ কৰিছে আৰু তুমুল যুঁজ হৈছে মৰিয়নি সমষ্টিত ৰাজ্যৰ আটাইকেইটা সমষ্টি এই যিকেইটা কথা ক'লো যোৰহাট শিৱসাগৰ খোৱাং সমষ্টি লগতে মৰিয়নি সমষ্টি এই আটাইকেইটা সমষ্টিৰ প্ৰতি ৰাইজৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে এই মুহূৰ্তত কাইলৈ কোনে চৰকাৰ গঠন কৰিব বিৰোধী ফালৰ পৰা কোৱা হৈছিলে বিৰোধী ঐক্যৰ ফালৰ পৰা যে বিৰোধীয়ে এবাৰ চৰকাৰ গঠন কৰিব আৰু অসমৰ জনতাই পৰিৱৰ্তন বিচাৰিছে বিজেপিক টা বাই বাই দিব আৰু মুখ্যমন্ত্ৰীৰ আসনত বহিব গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ পৰিব তাৰপিছত দেখিবলৈ পাইছিল বিজেপি মিত্ৰজোঁটৰ ফালৰ পৰা কোৱা হৈছে পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মা আৰু আশীৰ পৰা 100খন আসন লাভ কৰিব বিজেপিয়ে অকলে বিজেপি 80খন আসন লাভ কৰিব আৰু 100খন মিত্ৰজোঁটৰ সৈতে বিজেপি মিত্ৰজোঁটে 100খন আসন লাভ কৰিব 100খনতকৈও অধিক আসন পালেও আচৰিত হ'ব লগা একো কথা নাই বিজেপিয়ে চৰকাৰ গঠন কৰিব জনতা জনাৰ্দনে ইতিমধ্যে ৰায় প্ৰদান কৰিলে ইভিএমত বন্দী হৈ পৰিছে এতিয়া জনতা জনাৰ্দনৰ ৰায় আৰু কাইলৈ খোল খাব ইভিএম কাইলৈ খোল খাব আৰু ভাগ্য উদয় হ'ব অসমৰ জনতা ইতিমধ্যে নিৰ্ধাৰণ কৰিলে অসমৰ সৰ্বকালৰ অভিলাভ্যংগ কৰি এবাৰ চৰকাৰ গঠন কৰিব অধিক ভোটত জয়লাভ কৰিব বিজেপি মিত্ৰজোঁটে অসমৰ মুখ্যমন্ত্ৰী হৈ পৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ গাদী দখল কৰিব বিজেপি মিত্ৰজোঁটে আৰু সমান্তৰালভাৱে বিৰোধীৰ ফালৰ পৰা কোৱা হৈছিলে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ এবাৰ পৰিৱৰ্তন বিচাৰিছে ৰাইজে সকলো স্তৰৰ জনতা ওলাই অহা দেখিবলৈ পোৱা হৈছে আৰু বিশেষকৈ চৰ্চা লাভ কৰা সমষ্টিৰ বিষয়ে কৈছোঁ ৰাজ্যৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে যোৰহাট আটাইতকৈ চৰ্চিত সমষ্টি হিতেন্দ্ৰনাথ গোস্বামী এজন বয়োজ্যেষ্ঠ নেতা দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছে আৰু গৌৰৱ গগৈ যিগৰাকী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ আটাইতকৈ চৰ্চিত সমষ্টি তুমুল সংঘৰ্ষ শিৱসাগৰত কুশল দুৱৰী আৰু অখিল গগৈৰ মাজত মূল যুঁজ হৈছে আটাইতকৈ আকৰ্ষণীয় সমষ্টি যি দৃষ্টি নিবদ্ধ হৈ পৰিছে খোৱাং সমষ্টিত চক্ৰধৰ গগৈৰ সৈতে চক্ৰধৰ গগৈ আৰু লুৰিণজ্যোতি গগৈ যিহেতু এগৰাকী যুৱ প্ৰতিনিধি আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত মৰিয়নি সমষ্টিটো দৃষ্টি নিবদ্ধ হৈ পৰিছে জ্ঞানশ্ৰী বৰা নতুন ৰাইজৰ দলৰ জ্ঞানশ্ৰী বৰা আৰু ৰূপজ্যোতি কুৰ্মী যিহেতু তাৰ বিধায়ক হৈ আছে ৰূপজ্যোতি কুৰ্মীৰ যি সমষ্টি সেই সমষ্টিটোৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে মই অধিক জনাবৰ বাবে আমাৰ নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ আমাৰ অভিলাষ উপস্থিত আছে নিউজ ডেস্কত অভিলাষৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় কন্দৰ্প যুঁজখন আকৰ্ষণীয় হ'ব তিনি সমষ্টি আছে যোৰহাট খোৱাং আনহাতে শিৱসাগৰ এইকেইটা সমষ্টি লক্ষণীয় হৈ পৰিব যোৰহাট সমষ্টিৰ কথা ক'ব লাগিব যোৰহাট সমষ্টিত হয়তো গৌৰৱ গগৈ জয়ী হ'ব পাৰে কিয়নো দেখিবলৈ পোৱা গৈছিলে যেতিয়া লোকসভাৰ নিৰ্বাচন হৈছিলে তাত কিন্তু যোৰহাটৰ সাংসদ হিচাপে গৌৰৱ গগৈয়ে জয়লাভ কৰিছিলে আৰু বৰ্তমান সময়ত বিধানসভাৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আছে আৰু লক্ষণীয় হৈ পৰিব হিতেন্দ্ৰনাথ গোস্বামীৰ বিৰুদ্ধে গৌৰৱ গগৈ জয়ী হয় নে নহয় কিয়নো পঞ্চমবাৰকৈ বিধায়ক হোৱা হিতেন্দ্ৰনাথ গোস্বামীক পৰাস্ত কৰিবলৈ সক্ষম হ'ব পাৰিব নেকি গৌৰৱ গগৈ লক্ষণীয় হ'ব আনহাতে শিৱসাগৰ সমষ্টি আছে তাৰ সমান্তৰালকৈ খোৱাং সমষ্টি আছে উজনি অসমৰ কেইবাটাও সমষ্টি আছে
মৰিয়নি সমষ্টিৰ কথা ক'ব লাগিব উজনি অসমৰ মৰিয়নি সমষ্টিও কিন্তু এবাৰ আকৰ্ষণীয় হ'ব তীব্ৰ যুঁজ দেখিবলৈ পোৱা যাব কিয়নো ৰূপজ্যোতি কৰ্মী বনাম জ্ঞানশ্ৰী বৰা আছে আনহাতে খোৱাং সমষ্টিত হয়তো লুৰিণজ্যোতি গগৈ এবাৰ জয় লাভ কৰিব পাৰে লুৰিণজ্যোতি গগৈয়ে চক্ৰ গগৈ আছে তেওঁৰ বিৰুদ্ধে বিজেপিৰ পৰা তেওঁ আছে চক্ৰ গগৈ আনহাতে খোৱাং সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈ যদি জয়ী হয় তেন্তে অসম জাতীয় পৰিষদে প্ৰথমবাৰৰ কাৰণে বিধানসভা নিৰ্বাচনত নিজৰ প্ৰাৰ্থী জয়ী কৰিবলৈ সক্ষম হ'ব আকৰ্ষণীয় হ'ব কাইলৈ 8 বজাৰ পৰা নিৰ্বাচন আছে গতিকে সকলো উৎকণ্ঠাৰ অন্ত পৰিব কাইলৈ 8 বজাৰ পৰা ভোট গণনা হ'ব আৰু 10 বজাৰ হয়তো ইভিএমৰ ভোট গণনা হ'ব বিয়লি 2 পৰা 3 বজাৰ ভিতৰত স্পষ্ট হৈ পৰিব বিশেষকৈ যোৰহাট সমষ্টি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছে উজনি অসমৰ যোৰহাট জিলাৰ যদি কথা ক'বলৈ যাওঁ যোৰহাট জিলাৰ কেইবাটাও সমষ্টি আছে তিতাবৰ সমষ্টি আছে মৰিয়নি সমষ্টি আছে যোৰহাট সমষ্টি আছে মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কৰ্মী বনাম ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই মৰিয়নি সমষ্টিৰ উন্নয়নৰ ইছ্যু লৈ তেওঁ আগবাঢ়িছিলে গতিকে যদি মৰিয়নিবাসীয়ে কাক জয়ী কৰোৱায় সেয়াও কিন্তু আটাইতকৈ লক্ষণীয় হ'ব ৰূপজ্যোতি কৰ্মী জয়ী হ'ব নে নহয় সেয়াও কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব আনহাতে গৌৰৱ গগৈ হয়তো প্ৰায় 500-1000 সিমান ভোটত তেওঁ জয়ী হ'ব পাৰে বেছি ভোটৰ অন্তৰ নাথাকিব কিন্তু হয়তো অনুমান কৰা হৈছে যে গৌৰৱ গগৈ কম ভোটত জয় লাভ কৰিব যদি এনেকুৱা হয় তেন্তে কিন্তু কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ কাৰণে ভাল কথা বুলি ক'ব লাগিব কিন্তু বিজেপিয়ে নিশ্চয়কৈ হিতেন্দ্ৰনাথ গোস্বামীক সমীকৰণ লগাই টিকট দিছে গতিকে বিজেপিও আশাবাদী বিজেপিয়ে যোৰহাট সমষ্টি সহজে এৰি দিব নিবিচাৰে গতিকে তেওঁ সেইকাৰণে গোস্বামীক টিকট দিয়া হৈছিলে পঞ্চমবাৰৰ বিধায়ক বা পঞ্চমবাৰকৈ বিধায়ক হোৱা যোৰহাট সমষ্টিৰ বিধায়ক হোৱা হিতেন্দ্ৰনাথ গোস্বামী আত্মবিশ্বাসী হৈ আছে দেখিবলৈ পোৱা গৈছে এখন ভদ্ৰতামূলক যুঁজ গৌৰৱ গগৈ বনাম হিতেন্দ্ৰনাথ গোস্বামী দুয়োগৰাকী অতি ভদ্ৰভাৱে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আনহাতে শিৱসাগৰ সমষ্টি লক্ষণীয় হ'ব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ জয়ী হ'ব নে নহয় অখিল গগৈক পৰাস্ত কৰিবলৈ বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে কুশল দুৱৰীক আৰু তাৰ পিছতে বিতৰ্ক উঠাই আহিছিলে বিতৰ্কৰ মাজত সাঙুৰ খাই পৰিছিলে দুয়োগৰাকী প্ৰাৰ্থীৰ নাম আৰু দুয়োগৰাকীয়ে তীব্ৰ কটাক্ষ কৰিছিলে কথাকৈ দেখিবলৈ পোৱা গৈছিলে গতিকে অখিল গগৈ জয়ী হয় নে নহয় সেয়া লক্ষণীয় হৈ পৰিব কিন্তু অখিল গগৈ আশাবাদী যে অখিল গগৈ জয়ী হ'ব যদি সমীকৰণ চাওঁ তেন্তে কিন্তু অখিল গগৈ হয়তো জয়ী হ'ব পাৰে গতিকে কাইলৈ স্পষ্ট হৈ পৰিব কংগ্ৰেছে কেইখন আসন লাভ কৰে ৰাইজৰ দলে কেইখন আসন লাভ কৰে কিয়নো ৰাইজৰ দলে উজনি অসমৰ কেইবাটাও সমষ্টিত নিজৰ প্ৰাৰ্থী দিছে বিশেষকৈ শিৱসাগৰ সমষ্টি আৰু মৰিয়নি সমষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে কিয়নো বিজেপিৰ দুগৰাকী প্ৰাৰ্থী আছে ৰূপজ্যোতি কৰ্মী বনাম জ্ঞানশ্ৰী বৰা আনহাতে শিৱসাগৰ সমষ্টিত অখিল গগৈ বনাম কুশল দুৱৰী গতিকে এই দুয়োটা সমষ্টিত সকলোৰে চকু নিবদ্ধ হৈ থাকিব আনহাতে যদি আমি ক'বলৈ যাওঁ তেন্তে দিছপুৰ সমষ্টিও কিন্তু আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছে দিছপুৰ সমষ্টিত ত্ৰিকোণীয়া যুঁজ দেখিবলৈ পোৱা গৈছে দিছপুৰ সমষ্টিত যদি আমি ক'বলৈ যাওঁ মীৰা বৰঠাকুৰ কংগ্ৰেছৰ প্ৰাৰ্থী আনহাতে বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু আনহাতে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাস এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজত তীব্ৰ যুঁজ দেখিবলৈ পোৱা যাব গতিকে কিন্তু দিছপুৰ সমষ্টি হয়তো বিজেপিয়ে লাভ কৰিব পাৰে সেয়া আশাবাদী সকলো সেয়াও কিন্তু স্পষ্ট হৈ পৰিব কিন্তু যদি আমি যোৰহাট সমষ্টিৰ কথা চাওঁ যোৰহাট সমষ্টিত হয়তো গৌৰৱ গগৈ খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ আনহাতে শিৱসাগৰ সমষ্টিত অখিল গগৈ জয়ী হ'ব পাৰে যদি তিতাবৰ সমষ্টিৰ কথা যাওঁ তিতাবৰ সমষ্টি কংগ্ৰেছৰ দুৰ্গ বুলি কয় সকলোৱে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত কংগ্ৰেছ বা তিতাবৰ সমষ্টি দেখিবলৈ পোৱা গৈছিলে ব্যাপক উৎকণ্ঠা প্ৰাণকৰ্মীক কংগ্ৰেছে টিকট দিছিলে প্ৰাণকৰ্মীক কংগ্ৰেছে টিকট দিয়াৰ পিছতেই কংগ্ৰেছৰ যিগৰাকী বিধায়ক আছিলে ভাস্কৰ বৰুৱা তেওঁ কংগ্ৰেছ পদত্যাগ কৰিছিল আৰু কংগ্ৰেছ পদত্যাগ কৰিয়ে তেওঁ নিৰ্দলীয় হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আনহাতে বিজেপিৰ পৰা ধীৰাজ গোৱালা আছে লক্ষণীয় হ'ব তাতো ত্ৰিকোণীয়া যুঁজ দেখিবলৈ পোৱা গৈছে তিতাবৰ সমষ্টিও ত্ৰিকোণীয়া যুঁজ দেখিবলৈ পোৱা যাব গতিকে তিতাবৰ সমষ্টিটো হয়তো কংগ্ৰেছ দলে জয় লাভ কৰিব পাৰে কন্দৰ্প আমি ৰাজ্যৰ যি চৰ্চিত সমষ্টিৰ ভিতৰলৈ আমি এটাকৈ যাম কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছোঁ বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছে এইবাৰ কাইলৈ যি নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব নিৰ্বাচনী ফলাফলত কাইলৈ বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছে তেওঁলোকে 80খনতকৈ অধিক আসন লাভ কৰিব আৰু বিজেপি মিত্ৰজোঁটৰ ফালৰ পৰা 100খন আসন লাভ কৰিব পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে আৰু বিৰোধীৰ ফালৰ পৰা দাবী কৰা হৈছে এইবাৰ অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে এবাৰ মুখ্যমন্ত্ৰী আসনত বহিব গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে নৎখাত কৰিব আৰু বিৰোধীৰ চৰকাৰ হ'ব তেওঁলোকে
কাইলৈৰ দিনটোলৈকে আজিৰ দিনটোলৈকে তেওঁলোকে কৈ আছে যে বিৰোধীয়ে চৰকাৰ গঠন কৰিব, অসমৰ ৰাজ্যে পৰিৱৰ্তন বিচাৰিছে, অসমৰ বিজেপিক এবাৰ বাই বাই টাটা দিব। আৰু কাইলৈ দিনটো কি ফলাফল হ'ব গুৰুত্বপূৰ্ণ হ'ব, কিন্তু চৰকাৰ কোনে গঠন কৰাৰ সম্ভাৱনা আছে, যেহেতু যুঁজখন প্ৰত্যেকে দাবী কৰিছে। বিজেপিৰ মিত্ৰজোঁটৰ ফালৰ পৰা দাবী কৰা হৈছে যে আমি চৰকাৰ গঠন কৰিম 100% নিশ্চিত বুলি বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ পুনৰ মুখ্যমন্ত্ৰী। বিজেপিয়ে দাবী কৰিছে 100% নিশ্চিত বুলি কৈছে। আৰু সমান্তৰালভাৱে বিৰোধী ঐক্যও কৈছে যে আমি চৰকাৰ গঠন কৰিম, গৌৰৱ গগৈ হ'ব মুখ্যমন্ত্ৰী। আচলতে তুমুল যুঁজ হৈছে, যিহেতু ৰাজ্যৰ ৰাজনীতিৰ ফলাফল মাজত মাত্ৰ কেইটামান ঘণ্টা আছে, তাৰ পিছত ওলাই পৰিব জল পটপটকৈ কোনে চৰকাৰ গঠন কৰিব, দিছপুৰলৈ কোন আহিব, কোনে দখল কৰিব, কাইলৈ আচলতে কেনেকুৱা হ'ব পৰিৱেশ। কন্দৰ্প নিশ্চয়কৈ আকৰ্ষণীয় হ'ব। অধিকাংশ এক্সিট পলৰ মতে কিন্তু এইবাৰ NDA মিত্ৰজোঁট চৰকাৰ গঠন কৰিব। তেওঁলোকক 88ৰ পৰা 100খনকৈ আসন দিয়া হৈছে। আনহাতে বিৰোধী ঐক্যক দিয়া হৈছে 26ৰ পৰা 36খনকৈ এখন। লক্ষণীয় হ'ব কিন্তু বিৰোধী আশাবাদী বা বিৰোধী ঐক্য কংগ্ৰেছ, ৰাজ্য দল, CPI, CPM এইসমূহ দল আশাবাদী বা বিৰোধী ঐক্য আশাবাদী তেওঁলোকে চৰকাৰ গঠন কৰিব। গৌৰৱ গগৈৰ নেতৃত্বত তেওঁলোকে চৰকাৰ গঠন কৰিব, গতিকে লক্ষণীয় হ'ব। কিন্তু ডাঙৰ কথাটো হৈছে যোৰহাট সমষ্টিত যদি গৌৰৱ গগৈ জয়ী হয় তেন্তে কিন্তু বিৰোধী ঐক্যৰ কাৰণে আটাইতকৈ ডাঙৰ কথা বুলি ক'ব লাগিব, বা বিজেপিৰ কাৰণে বা NDAৰ কাৰণ ডাঙৰ আঘাত বুলি ক'ব লাগিব। কিন্তু চাওক, যদি গৌৰৱ গগৈ জিকে, অখিল গগৈ জিকে, যদি ৰুলিঞ্জনী গগৈও জিকে, তেন্তে কিন্তু বিধানসভাৰ মজিয়াত তিনি গগৈৰ এক শক্তিশালী ভেটি দেখিবলৈ পোৱা যাব, যাৰ ফলত হয়তো অলপ হ'লেও NDA মিত্ৰজোঁটত আঘাত বুলি ক'ব পাৰি। কিন্তু এতিয়াও স্পষ্ট হৈ পৰা নাই, কাইলৈ স্পষ্ট হৈ পৰিব। কিন্তু বিজেপিয়ে সমীকৰণ লগাইছে, বিজেপিয়ে নিশ্চয়কৈ তিনিগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে। যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী, আনহাতে শিৱসাগৰত কুশল দুৱৰী, আৰু যদি আমি চাবলৈ যাওঁ খোৱাঙত চক্ৰ গগৈ, এওঁলোকক যদি যিহেতু বিজেপিয়ে টিকট দিছে তেন্তে বিজেপিয়ে সমীকৰণ লগাই তেওঁলোকক টিকট দিছে। গতিকে লক্ষণীয় হ'ব বিজেপিয়ে এই তিনিটা সমষ্টি তেওঁলোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ। কিন্তু বিজেপিৰ ভেটি যোৰহাটত দুৰ্বল বা যোৰহাট লোকসভা সমষ্টি দুৰ্বল। গতিকে লক্ষণীয় হ'ব বিজেপিয়ে নিজৰ ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হয় নে নহয়। কিন্তু বিৰোধী ঐক্যই কৈ আছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব, গৌৰৱ গগৈৰ নেতৃত্বত তেওঁলোকে চৰকাৰ গঠন কৰিব, মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। কিন্তু যদি চাবলৈ যাওঁ যিসমূহ নিৰ্বাচনী ইছ্যু আছিলে সেইসমূহ ইছ্যু কিন্তু বিজেপি অত্যধিক হাৰত কৰা দেখিবলৈ পোৱা গৈছিলে। যিসমূহ আঁচনি আছিলে, আঁচনিৰ পৰা আৰম্ভ কৰি উন্নয়নৰ জোৱাৰ, এইসমূহ যি ইছ্যু আছিলে সেইসমূহ ইছ্যুৰ ফালে যদি আমি চাবলৈ যাওঁ তেন্তে জনতাই কিন্তু নিশ্চয়কৈ বিজেপি বা NDA মিত্ৰজোঁটৰ ফালে বেছি ধাৱমান বুলি ক'ব পাৰি। কিন্তু লক্ষণীয় হৈ পৰিব, অৱশ্যে এতিয়া আমি একো ক'ব নোৱাৰোঁ। কাইলৈ স্পষ্ট হৈ পৰিব, পুৱা 8 বজাৰ পৰা ভোট গণনা হ'ব। কিন্তু বিৰোধীয়ে যি কৈ আছে পৰিৱৰ্তনৰ জোৱাৰ, সেই পৰিৱৰ্তনৰ জোৱাৰে কিন্তু হয়তো কিছু কিছু সমষ্টিত কংগ্ৰেছৰ ভেটি অলপ সুদৃঢ় কৰিব পাৰে। বিশেষকৈ নামনি অসমৰ সংখ্যালঘু সমষ্টিসমূহ কিন্তু কংগ্ৰেছে লাভ কৰিব। আনহাতে উজনি অসমৰ কেইবাটাও সমষ্টিত চকু আছিল কংগ্ৰেছৰ, যাৰ কাৰণে গৌৰৱ গগৈ লোকসভাৰ সাংসদ হৈ থকাৰ পিছতো তেওঁ যোৰহাট সমষ্টিৰ পৰা নিজৰ প্ৰাৰ্থীত্ব আগবঢ়ালে, যাৰ ফলত বিজেপিয়ে পুনৰ এবাৰ সমীকৰণ সলাবলগীয়া হ'ল। হিতেন্দ্ৰনাথ গোস্বামীক পুনৰ এবাৰ টিকট দিলে, পঞ্চমবাৰৰ কাৰণে বিধায়ক হৈছিলে তেওঁ, আৰু ষষ্ঠবাৰৰ কাৰণে তেওঁক বিজেপিৰ পৰা টিকট দিলে। গতিকে লক্ষণীয় হ'ব হিতেন্দ্ৰনাথ গোস্বামীয়ে নিজৰ যি যোৰহাটৰ দুৰ্গ তাক ধৰি ৰাখিবলৈ সক্ষম হয় নে নহয়। কিন্তু চাওক, যোৰহাট সমষ্টিত বিজেপিয়ে কিন্তু বহু উন্নয়নমূলক কাম কৰিছে, যিসমূহ ইছ্যু লৈ তেওঁলোকে আগবাঢ়িছিলে। কংগ্ৰেছে সেইসমূহ ইছ্যুৰ বিৰুদ্ধে কৰিছিলে বা পৰিৱৰ্তনৰ জোৱাৰ উল্লেখ কৰিছিলে। যদি আমি চাবলৈ যাওঁ নৱপ্ৰজন্মৰ যিসমূহ ভোটাৰ আছে তেওঁলোকৰ কিন্তু প্ৰায় সংখ্যক ভোট কিন্তু গৌৰৱ গগৈৰ ফালে আহিব পাৰে, সেয়া আমি নুই কৰিব নোৱাৰোঁ। কিন্তু মহিলা ভোটাৰ, পুৰুষ ভোটাৰ যিসমূহ ভোটাৰ আছে সেইসমূহ কিন্তু হিতেন্দ্ৰনাথ গোস্বামী বিজেপিৰ ফালে যাব পাৰে। গতিকে লক্ষণীয় হৈ পৰিব এই তিনি সমষ্টি, খোৱাং সমষ্টি, যোৰহাট সমষ্টি আৰু শিৱসাগৰ সমষ্টি, তিনিটা সমষ্টি কিন্তু বিজেপিৰ চকু আছে। এই তিনিটা সমষ্টিত কি হ'ব কি নহ'ব সেই লক্ষণীয় হৈ পৰিব, কাইলৈ স্পষ্ট হৈ পৰিব। কন্দৰ্প আচ্ছা, দেখিবলৈ পোৱা গৈছিলে এটা আমি সংখ্যালঘু সমষ্টিলৈ যাব বিচাৰিছোঁ। আমি সংখ্যালঘু অঞ্চলৰ মানুহে দেখিবলৈ পোৱা গৈছিলে যে নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু অঞ্চলৰ ৰূপ সলনি হোৱা দেখিবলৈ পোৱা গৈছিলে। নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু অঞ্চলৰ ৰূপ সলনি হোৱা দেখিবলৈ পোৱা গৈছিলে। বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছিলে সংখ্যালঘু জনতাই বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছিলে। ইউ টাৰ্ণ মৰা দেখিবলৈ পোৱা গৈছিলে। ৰাজ্যৰ ৰাজনীতিৰ পৰিৱেশ সলনি হৈ পৰিছিল। নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু যিসমূহ অঞ্চল আছিলে অঞ্চলসমূহত বিজেপিত যোগদানৰ যোৱাৰ কথা দেখিবলৈ পোৱা গৈছে। এবাৰ সংখ্যালঘু অঞ্চলত বিজেপিয়ে কেনেধৰণৰ প্ৰভাৱ পেলাব আপোনাৰ মতে, আপুনি কি ভাবে? অভিলাষ?